Hi, good morning everyone. Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজিৰ এক্সেলৰ ক্লাছত মই তোমালোকক ইনডেক্স আৰু মেচ ফাংচন দেখাম। ইনডেক্স আৰু মেচ ফাংচন কেনেকৈ আমি একেলগে ইউজ কৰিব পাৰোঁ প্ৰচেছটো মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাম। তো বলা সময় আমি নষ্ট নকৰোঁ, ডাইৰেক্টলি আমি আমাৰ এক্সেল ওপেন কৰি লওঁ। তাত আমাৰ এটা ফৰ্মেট আছে, সেই ফৰ্মেটটো চাই কিনে আমি কৰিম। তো ইয়াত চাব পাৰা আমাৰ এটা ফৰ্মেট ৰেডি কৰা হ'ল এক্সেলত। তো এইটো মই অলৰেডি ৰেডি কৰি থৈ দিছোঁ। ইয়াত ৰোল নাম্বাৰ, নেম আৰু কিছুমান তোমাৰ সাবজেক্টৰ নাম দিয়া আছে আৰু মাৰ্কছ দিয়া আছে। এতিয়া এই মাৰ্কছবিলাক ইয়াত চোৱা, ইয়াত আমি এতিয়া কি কৰিব বিচাৰিছোঁ যে ইয়াত আমি অনলি নামটো দিব বিচাৰিছোঁ। নামটো দিয়াৰ লগে লগে ইয়াত ইংলিছত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টে কিমান পাইছে, এছামিছত কিমান পাইছে, হিন্দীত কিমান পাইছে, ছায়েন্সত কিমান পাইছে আৰু মেথছত কিমান পাইছে, ঠিক আছে। তো এই প্ৰচেছটো কৰিবৰ কাৰণে আমি ইনডেক্স আৰু মেচ ফাংচন ইউজ কৰিম। অ'কে, তো ফাৰ্ষ্ট আমি কি কৰিম, আমি ইয়াত এটা ড্ৰপ ডাউন লিষ্ট বনাই লওঁ। কেলে কি আমি নামবিলাক বাৰ বাৰ লিখাতকৈ ভাল আমি একেবাৰে এটা ড্ৰপ ডাউন লিষ্ট বনাই লওঁ। সেইটো কাৰণে আমি ডেটাত যাম, ডেটাত ইয়াত ডেটা ভেলিডেশ্যন আছে, ইয়াত যাম আৰু এনি ভেলু যে আছে এইটো তুমি এনি ভেলুৰ বদলি তুমি চিলেক্ট কৰিবা লিষ্ট এণ্ড ইয়াত তুমি চ'ৰ্চ চিলেক্ট কৰি ল'বা। এতিয়া চ'ৰ্চ কোনটো হ'ব, এই ষ্টুডেণ্ট নেমবিলাক, ঠিক আছে। তো আমি এই পাৰ্টিকুলাৰ ষ্টুডেণ্ট নেমবিলাক চিলেক্ট কৰি ল'লোঁ এণ্ড অ'কে প্ৰেছ কৰি দিয়া। তো ইয়াত চাব পাৰা গোটেই ষ্টুডেণ্টৰ নামবিলাক আহি গৈছে। এতিয়া আমি চিম্পলি মধুস্মিতা চিলেক্ট কৰি লওঁ। ইয়াত যিকোনো বেলেগ এটা সোহন নাম চিলেক্ট কৰি ল'ব পাৰা। অ'কে, এইটো হৈ গ'ল। এতিয়া আমাৰ ইংলিছত কিমান, মানে সোহনে ইংলিছত কিমান পাইছে, মেথছ ইংলিছত এছামিছত কিমান পাইছে, হিন্দীত কিমান পাইছে, এইবিলাক ওলাব লাগে। সেইটো কাৰণে আমি ইকুৱেল দিম ফাৰ্ষ্ট ফৰ্মুলা, ঠিক আছে। ইকুৱেল দিয়াৰ পিছত তুমি লিখিবা ইনডেক্স। কি লিখিবা, ইনডেক্স। ইনডেক্স লিখাৰ পিছত ইয়াত লিখা আছে এৰে। তো তুমি কমপ্লিট এৰেটো চিলেক্ট কৰি লোৱা। কমপ্লিট এৰে চিলেক্ট হৈ গ'ল। এতিয়া কমা দিয়া। কমা দিয়াৰ পিছত ইয়াত লিখা আছে ৰ' নাম্বাৰ। আমি ৰ' নাম্বাৰ কেনেকৈ এপ্লাই কৰিম, আমি লিখিম মেচ। এতিয়া আমি কি ফৰ্মুলা ইউজ কৰি আছোঁ, মেচ। মেচত ইয়াত কি লিখিছে, লুকআপ ভেলু। তো লুকআপ ভেলু প্ৰথম আমি কোনটো চাৰ্চ কৰিম, আমি ইংলিছ চাৰ্চ কৰিলে নহ'ব, হয় নে নহয়। কেলেকি ইংলিছটো চবৰে আছে, আমাৰ চিলেক্ট কৰিব লাগিব নেম সোহন, এইটো চিলেক্ট কৰি ল'লোঁ। তো লুকআপ ভেলু আমাৰ এইটো চিলেক্ট কৰা হ'ল। এতিয়া কমা দিবা। কমা দিয়াৰ পিছত আমি চিলেক্ট কৰিম এই কমপ্লিট কোনটো, কমপ্লিট এই কমপ্লিট কলমটো। কেলে কি ইয়াত নামবিলাক আছে, তো ইয়াৰ পৰা চাৰ্চ হ'ব, মেচ কৰিব। দেন কমা দিবা, 0 দি দিবা। কমা দিয়াৰ পিছত 0 দিবা, মানে একজেক্ট মেচৰ কাৰণে আমি দি দিছোঁ। দেন ব্ৰেকেট ক্লোজ কৰি দিবা। এতিয়া আগেন এটা কমা দিবা, মেচ লিখিবা। অ'কে, মেচ লিখিলা। মেচ লিখাৰ পিছত ব্ৰেকেট দিবা। এতিয়া লুকআপ ভেলু, আগেন লুকআপ ভেলু। এতিয়া আমাৰ লুকআপ ভেলু কোনটো হ'ব, এই ইংলিছটো হ'ব তোমাৰ লুকআপ ভেলু। কেলে কি এতিয়া পাৰ্টিকুলাৰ সোহন নাম আমি চাৰ্চ কৰিম, তাৰপিছত আমি চাৰ্চ কৰিম যে সোহন নামত ইংলিছ ছাবজেক্ট আছে নে নাই, মানে সোহনে ইংলিছ ছাবজেক্ট আছে নে নাই সোহনৰ। তো সেই হিচাপে আমি এতিয়া চাৰ্চ কৰিম। তো মই এইটো চিলেক্ট কৰিলোঁ J3। দেন আমি কি চিলেক্ট কৰিব লাগিব, ওপৰৰ কমপ্লিট ৰ'টো। কেলে কি ইয়াতে আছে আমাৰ ছাবজেক্ট নেম, তো এইটো চিলেক্ট কৰি ল'লোঁ। এতিয়া কমা 0 দি দিবা, ব্ৰেকেট ক্লোজ কৰি দিবা আৰু এটা ক্লোজ কৰিবা। এতিয়া এটা বস্তু মনত ৰাখিবা, এইবিলাক যে আমি ফিক্স কৰি, এইবিলাক যে আমাৰ কমপ্লিট এটা টেবল চিলেক্ট হৈছে, এইবিলাক আমাৰ ফিক্স কৰিব লাগিব। তো A1 পৰা G6 এইটো চিলেক্ট কৰি কিনে F4 প্ৰেছ কৰি দিবা, এইটো ফিক্সড হৈ গ'ল। ইয়াত আমাৰ নামটোও ফিক্স কৰিব লাগিব আৰু কমপ্লিট আমাৰ লুকআপ এৰেটোও কি কৰিব লাগিব, ফিক্স কৰিব লাগিব। কেলে কি নামটো ইম্পৰ্টেণ্ট, নামটো খেলি মেলি হ'ব নালাগে। তো ইয়াৰ কাৰণে আমি গোটেইটো চিলেক্ট কৰি কিনে F4 প্ৰেছ কৰি দিম। তো এই বস্তুটো মনত ৰাখিবা, যদি তুমি নামৰ এই K2 যে আছে ইয়াক যদি তুমি ফিক্স নকৰা তেতিয়াহ'লে তোমাৰ এনচাৰ নাহিব। নেক্সট আমাৰ ইয়াত আমাৰ ছাবজেক্টৰ এইটো চেঞ্জ কৰিব নালাগে, আমাৰ অনলি ওপৰৰ যোনটো হেডিং আছে সেইটো আমি লৈছোঁ ইয়াত, এইটো আমি ফিক্স কৰি দিওঁ, F4 প্ৰেছ কৰোঁ, ঠিক আছে। ইয়াত আমাৰ ছাবজেক্টৰ নামবিলাক চেঞ্জ কৰিব নালাগে, ঠিক আছে। ছাবজেক্টৰ মানে এইটো ফিক্স কৰিব নালাগে, এইটো ফিক্স কৰিব নালাগে। কেলে কি আমাৰ ছাবজেক্ট এটা তলত ওপৰত হ'ব পাৰে,
হেতু কোনো প্ৰবলেম নাই আমাৰ মেচ হ'ব আৰু এনসাৰো ওলাই আহিব তাৰ কাৰণে ইয়াত আমাৰ কোনো ধৰণৰ ফিক্স কৰাৰ দৰকাৰ নাই তো এই বস্তুটো মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিবা আদাৰৱাইজ তোমাৰ এনসাৰ নাহিব ঠিক আছে এতিয়া মই এন্টাৰ প্ৰেছ কৰি দিও আৰু ইয়াত চাব পাৰা সোহানে 43 পাইছে তেনেকৈ আমি ক্ৰস চেক কৰি তুমি ইয়াত চাব পাৰা সোহানে 43 পাইছে এতিয়া তুমি সিম্পলি ড্ৰেগ কৰি দিয়া আৰু তোমাৰ গোটেই মাৰ্কস বিলাক ইয়াত আহি গৈছে সোহানে 76 পাইছে দেন ইংলিশত 55 মেথড হি 76 পাইছে এতিয়া মই সিম্পলি ইয়াত চেঞ্জ কৰি দিয়া চেঞ্জ হৈ গল এতিয়া ম্যাথ মই এছামিছৰ জগাত মই ম্যাথ লিখি দিও আৰু ইয়াত এছামিছ লিখি দিও তো তোমাৰ কোনো ধৰণৰ প্ৰবলেম নহব অটোমেটিকলি ইন্টারচেঞ্জ হৈ যাব মার্কস বিলাক আৰামছে আৰু সাবজেক্টটো আমি নিজে চেঞ্জ কৰিলো তো আই থিংক আজিৰ ক্লাসটো তোমালোকে বুজি পাইছা ইনডেক্স আৰু ম্যাচ ফাংশন কেনেকৈ ইউজ কৰিব লাগে তো যদি তোমালোকে আগত এই ধৰণৰ প্ৰবলেম সলভ কৰা নাই या এই ধৰণৰ টেকনিক এপ্লাই কৰা নাই আজি চাই লোৱা আৰু এইবিলাক টেকনিক খুব ইম্পৰ্টেন্ট বহুত জগাত দৰকাৰ পৰে ইয়াত তুমি চাব পাৰা সোহান চেঞ্জ কৰি দিয়া কুমাৰজিত আহি গল কুমাৰজিতৰ ভ্যালু আহি গল ঠিক আছে তো এনেকে তো আজিৰ ক্লাসটো মই ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ ভিডিওস বিলাক চাই আছা আৰু ভাল পাই আছা চাই কিনে বুজি পাই আছা তো প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট আৰু লক্ষ্য সিটিআই দুটাকে ফলো কৰিবা তোমালোকে তাত ৰেগুলাৰ বেসিছত ভিডিওস বিলাক পাই থাকিবা থ্যাংক ইউ বাই বাই টেক কেয়ার